নমস্কাৰ। জয় অসম। জয় জয়তে অসমবাসীলৈ মোৰ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। সাম্প্ৰতিক অসমৰ পৰিৱেশ একেবাৰে অশান্ত। অসম আৰু অসমীয়াৰ অস্তিত্ব আজি বিপৰ্যয়ৰ কৰা হ'ল। কি অৰ্থনীতি, কি সমাজনীতি, কি ৰাজনীতি, কি ধৰ্মনীতি, সকলোতেই চোন অৰাজকতা। শিক্ষিত আজি ৰঙা ঘৰত, অন্ধ আজি ৰজা ঘৰত। নেতা আজি বহুৱা, সদনত যেন শিয়ালি আৰু সেউৰাৰ মেল। এটি গীতৰ যোগেদি মোৰ এই অনুভৱখিনি প্ৰকাশ কৰিব খুজিছোঁ। ব্যক্তিগতভাৱে মই কোনো কণ্ঠশিল্পী নহয়। মোৰ কণ্ঠক একাষৰীয়া কৰি মাত্ৰ গীতৰ কথাখিনিক গুৰুত্ব দি গীত দি আদৰি ল'বৰ কাৰণে অসমবাসীলৈ মোৰ কাতৰ আহ্বান। অহা 20 জুন তাৰিখ অৰ্থাৎ বিপ্লৱী শিল্পী, সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত গীতটি মুক্তি দিয়াৰ কথা ভাবিছোঁ। গতিকে সকলোকে গীতটি আদৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। জয় অসম। জাতি মাতি ভেটিৰ শ্লোগানেৰে জনতাৰ কাষলৈ আহি ভাষা সংস্কৃতি ৰাখিম বুলি কৈ ৰাইজৰ ৰাখি ক্লনি পিছে গাড়ীত বহি জয় ঢোল পাই সম্পত্তিৰ পাহাৰ হ'ল ৰাইজৰ হে পৰালি পৰি